সাক্ষ্যদান চলি আছে এতিয়া আৰু যিটো সাক্ষীৰ আচলতে যিখন লিষ্ট তালিকা সেইখনো বহুত দীঘলীয়া ৩৯৪ জন সাক্ষী আছে কিন্তু সকলোকে হয়তো নেমাতিব যে যিমানখিনি প্ৰমাণ বা সাক্ষ্যৰ জৰুৰী হ'ব যে সেইখিনি চাই পেলাই আমাৰ অধিবক্তাসকলেও বা ন্যায়ালয়ত তেওঁলোকক আমন্ত্ৰণ জনাই এইখিনি সাক্ষ্য গ্ৰহণ কৰিব আৰু এতিয়া ইতিমধ্যে সকলো ধাৰা লাগিছে কোন অভিযুক্ত কোনে কি কৰিছিলে সেই কথাবোৰ ইতিমধ্যে ওলাইছে SIT এটা অভিজ্ঞ SIT টিমে সেইখিনি তেওঁলোকে তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰিছে এতিয়া সাক্ষ্য প্ৰমাণসহ এই গোটেই কথাবোৰ আদালতৰ মজিয়াত প্ৰমাণিত হওক আৰু সেইখিনি এষ্টাব্লিছ হৈ পেলাই দোষীয়ে শাস্তি লাভ কৰক অতি শীঘ্ৰে সেইটোৱে আমি কামনা কৰিছোঁ আৰু সকলো সাক্ষীয়ে যাতে নিজৰ সকলোখিনি যিমানখিনি তথ্য প্ৰমাণ তেওঁলোকৰ হাতত যি আছে তেওঁলোকে যি ক'ব বিচাৰে সেইখিনি যাতে নিৰ্ভীকভাৱে কৈ এই গোটেই গোচৰ মানে তদন্ত প্ৰক্ৰিয়াটো এই আইনী প্ৰক্ৰিয়াটোত সহায় সহযোগিতা আগবঢ়ায় সেইটোৱে আমি কামনা কৰিছোঁ আৰু দোষীয়ে অতি সোনকালে গুৰুতৰ শাস্তি পাওক সেইটোৱে আমি চৰকাৰে তেওঁলোকে কৰিবলগীয়াখিনি কৰি আছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে মানে গুৰুত্ব প্ৰদান কৰি আছে আৰু কৰিব বুলিও আশা কৰিছোঁ কাৰণ জুবিন গাৰ্গ এক বিশেষ দায়া সকলোৰে জুবিন গাৰ্গৰ বিজয় সকলোৰে প্ৰতিজন অসমীয়াৰ বিজয় হ'ব সেয়া চৰকাৰে হওক ৰাইজে হওক সকলোৰে বাবে আৰু সকলোৰে বাবে মই ভাবোঁ জুবিন গাৰ্গ এক কি বুলি ক'ম এক গৌৰৱ আৰু এক সকলোৰে বাবে এই কথাটো যদি গুৰুত্ব নিদিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি তেতিয়াহ'লে আৰু সাধাৰণ মানুহে কি বুলি ভাবিব গতিকে জুবিন গাৰ্গৰ এই প্ৰক্ৰিয়াটোত ন্যায় পাবই লাগিব আৰু সকলোৰে বাবে এক স্বাভিমান জুবিনৰ এই কেছটোত যদি বিজয় লাভ কৰে তেতিয়াহ'লে সেয়া চৰকাৰ সেয়া অসমৰ ৰাইজ প্ৰতিজনে বিজয় লাভ কৰিব